সকল ওয়েলকাম টু ইউটিউব চ্যানেল বন্ধুসকল বছৰটো শেষৰ দিনটোতে আপোনালোকক মই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গেট 3 গেট 4 ভেকেন্সিৰ পৰীক্ষাৰ ওপৰত মই জনাই দিম বন্ধুসকল আসলতে পৰীক্ষাৰ ডেটটো কেতিয়া মুকলি হ'ব কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব নাই বন্ধুসকল আৰু আজি হৈছে 31 ডিসেম্বৰ তাৰিখ বন্ধুসকল আজিৰ দিনটোতে হৈছে সাধাৰণতে 2023 চনৰ লাষ্ট দিন বন্ধুসকল আজিৰ দিনটোতে আপোনাক মই বিশদ ঘোষণা কৰিবলৈ বিচাৰিছো আৰু ইতিমধ্যে আপোনাক সাধাৰণতে গেট 3 গেট 4 ভেকেন্সিত লাখে লাখে ল'ৰা-ছোৱালী এপ্লাই কৰিছে মই এক মাহ আগতে জনাইছিলো যে আপোনাক মই যে 20 পৰা 25 লাখ ল'ৰা-ছোৱালী এপ্লাই কৰিব বন্ধুসকল এই গেট 3 গেট 4 ভেকেন্সিত বন্ধুসকল কাট অফটো বহুত হাই যাব আপোনাক এইটো কথাই সঁচা হল বন্ধুসকল মই কৈছিলো যে সাধাৰণতে 20 পৰা 25 লাখ ল'ৰা-ছোৱালী এপ্লাই কৰিব এইটোৱে সঁচা হল আৰু মই যিবোৰ আপডেট দিম বন্ধুসকল সকলোৱে মোক ভুল ভাবিব পাৰে সকলোৱে মোক ফেক নিউজ বুলি ভাবিব পাৰে সকলোৱে মোক সাধাৰণ বেয়া পাব পাৰে কিন্তু হাজাৰ হাজাৰ লাখ লাখ ল'ৰা-ছোৱালী মোক বন্ধু ভালে পায় বন্ধুসকল 99% মানুহে ভালে পায় মোক যিসকলে ভিডিঅ' মোৰ চাই তেওঁলোকে মই সাধাৰণতে নিজে গম পাওঁ আৰু আপোনালোকে মই ইমান সাপোৰ্ট কৰিছে সকলোকে মই হাত জোৰ কৰি ধন্যবাদ জ্ঞাপন কৰিছো ইমান সাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে মোৰ অন্তৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো ইমান সাপোৰ্ট মৰম জনাইছে ইতিমধ্যে সাবস্ক্ৰাইব কৰি দিছে বহুত ল'ৰা-ছোৱালী সাবস্ক্ৰাইব কৰিছে আৰু আগন্তুক দিনত সকলো সাবস্ক্ৰাইব কৰি দিব যাতে অতি সোনকালে 20000 সাবস্ক্ৰাইব কমপ্লিট হৈ যায় সকলোকে মই অনুৰোধ জনাই দিওঁ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিমান কষ্ট দিন ৰাতি কষ্ট কৰি হলো মই ভিডিঅ' হ'ব আপডেট দিওঁ বন্ধুসকল আৰু ইতিমধ্যে এডিআৰ 2.0 12600 পদ আছিল বন্ধুসকল আৰু এডিআৰৰ যেটো 2641 পিছল সকলো আপডেট দিছিলো তাতে মই গেট 4 টো পাস কৰিছিলো সেইভাবে সকলো আপডেট দিছিলো সকলো খবৰ আপোনাক মই মোৰ চেনেলটোৰ পৰা জনাই দিছিলো আপোনাক আজিৰ দিনটোতে ইতিমধ্যে জনাই দিম আজি হৈছে বছৰটো শেষৰ দিন বছৰটো শেষৰ দিনাই আপোনাৰ বৃহৎ ঘোষণা কৰিবলৈ বিচাৰিছো যে আপোনাৰ অসম চৰকাৰৰ যেটো সাধাৰণতে গেট 3 গেট 4 ভেকেন্সি আছে বন্ধুসকল এডিআৰ 2.0 12600 পদ হক গেট 3 গেট 4 ভেকেন্সিৰ এই গেট 3 গেট 4 ভেকেন্সিৰ পৰীক্ষাটো আসলতে আপোনাৰ সাধাৰণতে জুলাই মাহতে সাধাৰণতে জুলাই মাহৰ পিছতে অনুষ্ঠিত হ'ব জুলাই আগষ্ট ছেপ্টেম্বৰ এই তিনিটা মাহতে অনুষ্ঠিত হ'ব মোটামুটি আগষ্ট মাহতে পৰীক্ষাটো অনুষ্ঠিত হ'ব 7 মাহ সময় আছে মাজত বন্ধুসকল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন 7 মাহ সময় আছে জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে মোটামুটি আগষ্ট মাহতে অনুষ্ঠিত হ'ব আৰু অসম পুলিচৰ ফিজিক্যাল টু সকলোবোৰ ফিজিক্যাল সমূহ জুলাই মাহৰ 1 তাৰিখৰ পৰা 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব বন্ধুসকল অসম পুলিচৰ ফিজিক্যাল 15 দিন লাগিব লৰাবিলাকৰ সাধাৰণতে ফিজিক্যাল অনুষ্ঠিত কৰিবলৈ আৰু 5 দিন লাগিব ছোৱালীসকলৰ ফিজিক্যাল অনুষ্ঠিত কৰিবলৈ বা 3 দিন লাগিব এনেকৈ সময় লাগিব ছোৱালীসকলৰ বেছি সময় নালাগে বন্ধুসকল ইতিমধ্যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গেট 3 গেট 4 হক এডিআৰ 2.12600 পদৰ এপ্লাই কৰিছে কিমান ল'ৰা-ছোৱালী লোকে বন্ধুসকল এপ্লাই কৰিছে 12600 পদত এপ্লাই কৰিছে সাধাৰণতে এপ্লাই কৰিছে আপোনাৰ সাধাৰণতে 20 লাখ প্লাস ল'ৰা-ছোৱালী এপ্লাই কৰিছে 21 লাখ প্লাস ল'ৰা-ছোৱালী এপ্লাই কৰিছে এই 20 লাখ 21 লাখ প্লাস ল'ৰা-ছোৱালীৰ ভিতৰত মোটামুটি আপোনালোকৰ যিসকলে এডমিট কাৰ্ড মুকলি নহয় ৰিজেক্ট হ'ব বন্ধুসকল কাৰণ বহুতে সাধাৰণতে গ্ৰেজুৱেচন কৰিছে গ্ৰেজুৱেচন কৰি বুৱা সাধাৰণতে 12 পাস দি কিনে আপুনি গেট 4 এপ্লাই কৰিছে বহুতে সাধাৰণতে গ্ৰেজুৱেচন কৰি গ্ৰেজুৱেচন গেট 3 পোষ্টত এপ্লাই কৰা নাই এপ্লাই নকৰি আপুনি গেট 4 ত যিখিনি সাধাৰণতে গেট 4 তিনটা স্টেপ আছে গেট 4 তিনটা স্টেপ 12 পাস সাধাৰণতে নাম ৰেজিষ্টাৰ কৰি 12 পাসৰ পৰা নাম ৰেজিষ্টাৰ কৰি হাইস্ট কোৱালিফিকেশন 12 পাস দি কিনে তেওঁলোকে গেট 4 সেই পোষ্টখিনিত এপ্লাই কৰিছে বন্ধুসকল তেওঁলোকৰ এডমিট কাৰ্ড মুকলি নহয় আৰু যিসকলে সাধাৰণতে গ্ৰেজুৱেচন কৰি আপুনি বিএ পাছত এপ্লাই কৰিছে গেট 3 ত এপ্লাই কৰিছে গেট 4 ত এপ্লাই কৰিছে তিনটা স্টেপ গেট 3 স্টেপ এপ্লাই কৰিছে গেট 4 তিনটা স্টেপ এপ্লাই কৰিছে তেওঁলোকক কৈছো গেট 4 কিনি তেওঁলোকে এডমিট কাৰ্ড মুকলি নহয় ৰিজেক্ট মাৰি দিব কাৰণ নোটিছটো উল্লেখ আছিল যে আপুনি গ্ৰেজুৱেচন কৰিলে গেট 4 তে পোষ্টসমূহত আপোনালোকে চাকৰি পাব নোৱাৰিব বা এইবোৰ পদত পৰীক্ষা দিব নোৱাৰিব চাকৰি পালে চাকৰি দিয়া নহব বাধ্যতামূলক 8 বছৰ পৰা 12 বছৰ ভিতৰত কোৱালিফিকেশন লাগিব তাৰ ওপৰত কোৱালিফিকেশন হলে কোনো ধৰণৰ গেট 4 ত এপ্লাই অনলাইন কৰিব নোৱাৰিব গ্ৰেজুৱেচন হক ডিপ্লোমা হক বা যিকোনো কোৱালিফিকেশন 12 বছৰৰ ওপৰত হলে আপোনালোকে এই গেট 4 ত এপ্লাই কৰিব নোৱাৰিব যদি এপ্লাই কৰিছে এডমিট কাৰ্ড মুকলি নহয় এডমিট কাৰ্ড মুকলি নহয় ভুল কৰিছে বহুতে সাধাৰণতে ডেট অফ বাৰ্থ ভুল কৰিছে বহুতে সাধাৰণতে খেলিমেলি বাবে এডমিট কাৰ্ড মোটামুটি সাধাৰণতে আৰু বহুতে কেইবাজনৰ পৰীক্ষাও নিদিয়ে বন্ধুসকল এনেকুৱা মিলি মোটামুটি 1 লাখ কেনসেল যাব আৰু 20 লাখ প্লাস ল'ৰা-ছোৱালী পৰীক্ষা দিব কাৰণ ইতিমধ্যে আৰু গেট 4 ত ইতিমধ্যে ল'ৰা-ছোৱালী কম এপ্লাই কৰিছে কাৰণ 12 পাস ধৰি দিয়া হৈছে 8 পাসৰ পৰা 12 পাসৰ ভিতৰত দুই এজনে সেই খেলিমেলি কৰিছে আৰু গোটেইটা গমেই পায় যে আপোনালোকৰ সাধাৰণতে 12 পাসৰ ওপৰত কোৱালিফিকেশন হলে গেট 4 চাকৰি নিদিয়ে এবাৰ নোটিছত উল্লেখ আছে আৰু ভাইবা টেষ্ট ফিজিক্যাল সাধাৰণতে ভাইবা টেষ্টটো সাধাৰণতে
বেছিকৈ ভালকৈ অনুষ্ঠিত হ'ব সকলো কাৰাকৈ অনুষ্ঠিত হ'ব কোনো সাধাৰণতে খেলি মেলি কৰিব নোৱাৰিব আৰু আপোনালোকৰ সাধাৰণতে 8 লাখ প্লাছ ল'ৰা ছোৱালী সাধাৰণতে 8 লাখৰ পৰা 8.5 লাখ মানুহে সাধাৰণতে গেট 4 এপ্লাই কৰিছে গেট 4 তিনিটা ষ্টেপত এপ্লাই কৰিছে আৰু 12 লাখ মোটামুটি 12 লাখ সাধাৰণতে ল'ৰা ছোৱালী সাধাৰণতে গেট 3 এপ্লাই কৰিছে তিনিটা ষ্টেপ গেট 3 যিটো আছিল সেই তিনিটা ষ্টেপত এপ্লাই কৰিছে বন্ধুসকল আজি হৈছে বছৰটো শেষৰ দিন বছৰটো শেষৰ দিনাই আপোনাক মই বৃহৎ ঘোষণা কৰি দিলোঁ আৰু আপোনাক মই বহুত ভাল খবৰ 7 মাহ পিছতে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এইটো পৰীক্ষাৰ ডেটটো মুখ্যমন্ত্ৰী ডাঙৰীয়ে হঠাৎকৈ ঘোষণা কৰি দিব কোনো কথা নাই কিন্তু আপোনালোকৰ পৰীক্ষাটো ইলেকশ্যনৰ পিছত 7 মাহ পিছত জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত মোটামুটি আগষ্ট মাহতে অনুষ্ঠিত হ'ব সকলো পৰীক্ষা চলি এপ্লাই কৰিছে মই এক মাহ আগতে জনাইছিলোঁ যে আপোনাক মই যে 20 পৰা 25 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিব বন্ধুসকল এই গেট 3 গেট 4 ভেকেঞ্চিত বন্ধুসকল কাট অফটো বহুত হাই যাব আপোনালোকৰ এইটো কথাই সঁচা হ'ল বন্ধুসকল মই কৈছিলোঁ যে সাধাৰণতে 20 পৰা 25 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিব সেইটোৱে সঁচা হ'ল আৰু মই যিবোৰ আপডেট দিম বন্ধুসকল সকলোৱে মোক ভুল ভাবিব পাৰে সকলোৱে মোক ফেক নিউজ বুলি ভাবিব পাৰে সকলোৱে মোক সাধাৰণ বেয়া পাব পাৰে কিন্তু হাজাৰ লাখ ল'ৰা ছোৱালী মোক কিন্তু ভালেই পায় বন্ধুসকল 99% মানুহে ভালেই পায় মোক যিসকলে ভিডিঅ'সমূহ চাই তেওঁলোকে মই সাধাৰণতে নিজে গম পাওঁ আৰু আপোনালোকে মই ইমান ছাপোৰ্ট কৰিছে সকলোকে মই হাত জোৰ কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ছাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে ইমান ছাপোৰ্ট মৰম জনাইছে ইতিমধ্যে ছাবস্ক্ৰাইব কৰি দিছে বহুত ল'ৰা ছোৱালী ছাবস্ক্ৰাইব কৰিছে আৰু আগন্তুক দিনত সকলো ছাবস্ক্ৰাইব কৰি দিব যাতে অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায় সকলোকে মই অনুৰোধ জনাই দিওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিমান কষ্ট দিন ৰাতি কষ্ট কৰি হ'লেও মই ভিডিঅ'বোৰ আপডেট দিওঁ বন্ধুসকল আৰু ইতিমধ্যে এডিআৰ 2.0 12,600 পদ আছিল বন্ধুসকল আৰু এডিআৰৰ যিটো 26,41টা পাছল সকলো আপডেট দিছিলোঁ তাতে মই গেট 4টো পাছ কৰিছিলোঁ সেইবাবে সকলো আপডেট দিছিলোঁ সকলো খবৰ আপোনাক মই মোৰ চেনেলটোৰ পৰা জনাই দিছিলোঁ আপোনালোকক আজিৰ দিনটোতে ইতিমধ্যে জনাই দিম যে আজি হৈছে বছৰটো শেষৰ দিন বছৰটো শেষৰ দিনাই আপোনাৰ বৃহৎ ঘোষণা কৰিবলৈ বিচাৰিছোঁ যে আপোনাৰ অসম চৰকাৰৰ যিটো সাধাৰণতে গেট 3 গেট 4 ভেকেঞ্চি আছে বন্ধুসকল এডিআৰ 2.0 12,600 পদে হওক গেট 3 গেট 4 ভেকেঞ্চিৰ এই গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো আচলতে আপোনালোকৰ সাধাৰণতে জুলাই মাহৰ পিছতে অনুষ্ঠিত হ'ব জুলাই আগষ্ট ছেপ্টেম্বৰ এই তিনিটা মাহতে অনুষ্ঠিত হ'ব মোটামুটি আগষ্ট মাহতে পৰীক্ষাটো অনুষ্ঠিত হ'ব 7 মাহ সময় আছে মাজত বন্ধুসকল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন 7 মাহ সময় আছে জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে মোটামুটি আগষ্ট মাহতে অনুষ্ঠিত হ'ব আৰু অসম পুলিচৰ ফিজিকেলটো সকলোবোৰ ফিজিকেলসমূহ জুলাই মাহৰ 1 তাৰিখৰ পৰা 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব বন্ধুসকল অসম পুলিচৰ ফিজিকেল 15 দিন লাগিব ল'ৰাবিলাকৰ সাধাৰণতে ফিজিকেল অনুষ্ঠিত কৰিবলৈ আৰু 5 দিন লাগিব ছোৱালীসকলৰ ফিজিকেল অনুষ্ঠিত কৰিবলৈ বা 3 দিন লাগিব এনেকুৱা সময় লাগিব ছোৱালীসকলৰ বেছি সময় নালাগে বন্ধুসকল ইতিমধ্যে আসাম ডাইৰেক্ট গেট 3 গেট 4 হওক এডিআৰ 2.0 12,600 পদৰ এপ্লাই কৰিছে কিমান ল'ৰা ছোৱালী লোকে বন্ধুসকল এপ্লাই কৰিছে 12,600 পদত এপ্লাই কৰিছে সাধাৰণতে এপ্লাই কৰিছে আপোনালোকৰ সাধাৰণতে 20 লাখ প্লাছ ল'ৰা ছোৱালী এপ্লাই কৰিছে 21 লাখ প্লাছ ল'ৰা ছোৱালী এপ্লাই কৰিছে এই 21 লাখ প্লাছ ল'ৰা ছোৱালীৰ ভিতৰত মোটামুটি আপোনালোকৰ যিসকলে এডমিট কাৰ্ড মুকলি নহয় ৰিজেক্ট হ'ব বন্ধুসকল কাৰণ বহুতে সাধাৰণতে গ্ৰেজুৱেশ্যন কৰিছে গ্ৰেজুৱেশ্যন কৰি বোৱা সাধাৰণতে 12 পাছ দি কিনে আপুনি গেট 4তে এপ্লাই কৰিছে বহুতে সাধাৰণতে গ্ৰেজুৱেশ্যন গেট 3 পোষ্টত এপ্লাই কৰা নাই এপ্লাই নকৰি আপুনি গেট 4ত যিখিনি সাধাৰণতে গেট 4 তিনিটা ষ্টেপ আছে গেট 4 তিনিটা ষ্টেপ 12 পাছ সাধাৰণতে নাম ৰেজিষ্টাৰ কৰি 12 পাছৰ পৰা নাম ৰেজিষ্টাৰ কৰি হাইষ্ট কোৱালিফিকেশ্যন 12 পাছ দি কিনে তেওঁলোকে গেট 4ৰ সেই পোষ্টখিনিত এপ্লাই কৰিছে বন্ধুসকল তেওঁলোকৰ এডমিট কাৰ্ড মুকলি নহয় আৰু যিসকলে সাধাৰণতে গ্ৰেজুৱেশ্যন কৰি আপোনাক বিএ পাছতে এপ্লাই কৰিছে গেট 3তে এপ্লাই কৰিছে গেট 4তে এপ্লাই কৰিছে তিনিটা ষ্টেপ গেট 3 তিনিটা ষ্টেপ এপ্লাই কৰিছে গেট 4 তিনিটা ষ্টেপ এপ্লাই কৰিছে তেওঁলোকক কৈছোঁ গেট 4ৰ কিনি তেওঁলোকে এডমিট কাৰ্ড মুকলি নহয় ৰিজেক্ট মাৰি দিব কাৰণ নটিচটো উল্লেখ আছিল যে আপোনাক গ্ৰেজুৱেশ্যন কৰিলে গেট 4তে এই পোষ্টসমূহত আপোনালোকে চাকৰি পাব নোৱাৰিব বা এইবোৰ পদত পৰীক্ষা দিব নোৱাৰিব চাকৰি পালে চাকৰি দিয়া নহ'ব বাধ্যতামূলক 8 পাছৰ পৰা 12 বছৰ ভিতৰত কোৱালিফিকেশ্যন লাগিব তাৰ ওপৰত কোৱালিফিকেশ্যন হ'লে কোনো ধৰণৰ গেট 4ত এপ্লাই অনলাইন কৰিব নোৱাৰিব গ্ৰেজুৱেশ্যন হওক ডিপ্ল'মা হওক বা যিকোনো কোৱালিফিকেশ্যন 12 বছৰৰ ওপৰত হ'লে আপোনালোকে এই গেট 4ত এপ্লাই কৰিব নোৱাৰিব আৰু যদি এপ্লাই কৰিছে এডমিট কাৰ্ড মুকলি নহয় এডমিট কাৰ্ড মুকলি নহয় ভুল কৰিছে বহুতে সাধাৰণতে ডেট অফ বাৰ্থ ভুল কৰিছে বহুতে সাধাৰণতে খেলি মেলিৰ বাবে এডমিট কাৰ্ড মোটামুটি সাধাৰণতে আৰু বহুতে কেইবাজনৰ পৰীক্ষাও নিদিয়ে বন্ধুসকল এনেকুৱা মিলি মোটামুটি 1 লাখ কেঞ্চেল যাব আৰু 20 লাখ প্লাছ ল'ৰা ছোৱালী পৰীক্ষা দিব কাৰণ ইতিমধ্যে আৰু গেট 4ত ইতিমধ্যে ল'ৰা ছোৱালী কম এপ্লাই কৰিছে কাৰণ 12 পাছ ধৰি দিয়া হৈছে 8 পাছৰ পৰা 12 পাছৰ ভিতৰত দুই এজনে সেই খেলি মেলি কৰিছে আৰু গোটেইকেইটা গমেই পায় যে আপোনালোকৰ সাধাৰণতে 12 পাছৰ ওপৰত কোৱালিফিকেশ্যন হ'লে গেট 4ত চাকৰি নিদিয়ে এইবাৰ নটিচত উল্লেখ আছে আৰু ভাইবা টেষ্ট ফিজিকেল সাধাৰণতে ভাইবা টেষ্টটো সাধাৰণতে
সাধাৰণতে বেছিকৈ ভালকৈ অনুষ্ঠিত হ'ব, সকলো কাৰাকৈ অনুষ্ঠিত হ'ব, কোনো সাধাৰণতে খেলি মেলি কৰিব নোৱাৰিব। আৰু আপোনালোকৰ সাধাৰণতে 8 লাখ প্লাছ ল'ৰা ছোৱালী সাধাৰণতে 8 লাখৰ পৰা 8.5 লাখ মানুহে সাধাৰণতে গেট 4 এপ্লাই কৰিছে, গেট 4 তিনিটা ষ্টেপত এপ্লাই কৰিছে। আৰু 12 লাখ মোটামুটি 12 লাখ সাধাৰণতে ল'ৰা ছোৱালী সাধাৰণতে গেট 3 এপ্লাই কৰিছে, তিনিটা ষ্টেপ গেট 3 যিটো আছিল সেই তিনিটা ষ্টেপত এপ্লাই কৰিছে। বন্ধুসকল আজি হৈছে বছৰটো শেষৰ দিন, বছৰটো শেষৰ দিনাই আপোনাক মই বৃহৎ ঘোষণা কৰি দিলোঁ। আৰু আপোনাক মই বহুত ভাল খবৰ, 7 মাহ পিছতে পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু এইটো পৰীক্ষাৰ ডেটটো মুখ্যমন্ত্ৰী ডাঙৰীয়ে হঠাৎকৈ ঘোষণা কৰি দিব, কোনো কথা নাই। কিন্তু আপোনালোকৰ পৰীক্ষাটো ইলেকশ্যনৰ পিছত 7 মাহ পিছত জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত মোটামুটি আগষ্ট মাহতে অনুষ্ঠিত হ'ব। সকলো পৰীক্ষা বাক অনুষ্ঠিত হ'ব, যোৱা বছৰ যেনেকৈ অনুষ্ঠিত হৈছিল তেনেকৈ অনুষ্ঠিত হ'ব। সকলো আপডেট সকলো খবৰ পাই থাকিব। যোৱা ADR যিটো 26,041টা পৰীক্ষা হৈছিল তেনেকৈয়ে অনুষ্ঠিত হ'ব। সকলো খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, লাইক এটা কৰি দিব। জব ৰিলেটেড ভিডিঅ' লেটেষ্ট